Hello students, welcome to a new video. In the last classes we were discussing about tenses and আজি আমি টেন্সৰ বিষয়ে আলোচনা কৰিম। তোমালোকে আগৰ যিখিনি কথা আমি আলোচনা কৰিলো টেন্সৰ বিষয়ে সেইখিনি নিশ্চয় বুজি পালা। সো আজি আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰিবলৈ লৈছো। তোমালোকে দেখিছা মই 4টা সেন্টেন্স লিখি থৈছো আৰু এই 4টা সেন্টেন্স কি প্ৰথমৰ সেন্টেন্সটো হৈছে I play football। I play football মানে কি মই ফুটবল খেলো। ওকে মই ফুটবল খেলো। সেকেন্ড সেন্টেন্সটো হৈছে I am playing football। মই ফুটবল খেলি আছো। থাৰ্ড সেন্টেন্সটো হৈছে I have played football। মই ফুটবল খেলিলো। ফোর্থ সেন্টেন্সটো I have been playing football। মই ফুটবল খেলিয়ে আছো। ওকে এতিয়া তোমালোকে এই 4টা সেন্টেন্স দেখি কিবা ধৰিব পাৰিছানে? আমি আগৰ ক্লাছত যিবিলাক আলোচনা কৰিলো তাৰ পৰা তোমালোকে নিশ্চয় এই 4টা সেন্টেন্স দেখাৰ পাছত কিছু কথা ধাৰণা কৰিব পাৰিছা। এতিয়া এই 4টা সেন্টেন্সতে যেটো অ্যাকশন হৈছে মানে অ্যাকশনটো কি হৈছে ইয়াত খেলা কামটো কি হৈ আছে খেলাৰ কামটোৰ কথা কৈছে। ওকে ইয়াত অ্যাকশনটো হৈছে কি প্লে। প্লে মিন্স খেলা আৰু এই যেটো অ্যাকশন হে অ্যাকশনটো হৈ আছে কোনটো সময়ত প্ৰেজেন্টত মানে বৰ্তমানত হৈ আছে। এই গুটেই সেন্টেন্স কেইটাতে যেটো অ্যাকশন হৈছে কাম হৈছে হে কামটো প্ৰেজেন্টত হৈ আছে। তোমালোকে মন কৰিবা গুটেই কেইটা সেন্টেন্সতে কি হৈছে কেনেকৈ কৈছে যে মই ফুটবল খেলো। ওকে এটো হৈছে প্ৰেজেন্টত। মই ফুটবল খেলি আছো এটো হৈছে প্ৰেজেন্টত। I have played football মই ফুটবল খেলিলো এটো প্ৰেজেন্টতে হৈছে আৰু শেষৰ বাক্যটো I have been playing football মই ফুটবল খেলিয়ে আছো। ইয়াত এই 4টা বাক্যৰে যেটো অ্যাকশন হে অ্যাকশনটো ঘটিছে প্ৰেজেন্টত মানে বৰ্তমান সময়ত আৰু এইটো হৈছে এই 4টা সেন্টেন্সৰ মাজত থকা সিমিলাৰিটিজ মানে যেটো টেন্সৰ ক্ষেত্ৰত যেটো মিল থাকিব লাগে হে মিলটো হৈছে যে এই গুটেই কেইটা বাক্যতে যেটো মানে কাম হৈছে হে কামটো বৰ্তমান সময়ত হৈ আছে। এতিয়া আমি এই 4টা সেন্টেন্স যেতিয়া ভাল ধৰণে চাম ইহতৰ যেটো স্ট্ৰাকচাৰ হে স্ট্ৰাকচাৰটো যেতিয়া আমি চাই লম তেতিয়া আমি গম পাম যে ইহতৰ মাজত কি ডিফাৰেন্সেস আছে কি পাৰ্থক্য আছে। এটা ভালকে তোমালোকে এই 4টা সেন্টেন্স যদি চোৱা গম পাবা ইহতৰ মাজত কি মানে পাৰ্থক্য তোমালোকে দেখিবা। এতিয়া চোৱা প্ৰথমৰ সেন্টেন্সটোত কি কৈছে মই ফুটবল খেলো। ওকে মই ফুটবল খেলো যেটো মানে এটা তোমাৰ কি হয় সাধাৰণ মানে ঘটনা এটা ইনডিফিনিট মানে কথা হয়। মই ফুটবল খেলো মানে ইয়াত কোনো ধৰণৰ নিৰ্দিষ্ট ইয়াত টাইম দি দিয়া হোৱা নাই কোনো ধৰণৰ ইয়াত নিৰ্দিষ্টকৈ কোৱা নাই কেতিয়া কামটো হৈছে বা কেতিয়া কামটো প্ৰেজেন্টত হৈ আছে যদিও কেতিয়া মানে শেষ হ'ব বা কেতিয়া আৰম্ভ হ'ল ইয়াত কোনো ধৰণৰ নিৰ্দিষ্টকৈ দিয়া হোৱা নাই। ইয়াত জাস্ট কৈছে I play football মই ফুটবল খেলো। ইয়াত স্ট্ৰাকচাৰ ইয়াত বাক্যটো যদি ভালকে চোৱা তোমালোকে দেখিবা কি আছে প্ৰথম আছে I টো হৈছে ইয়াত সাবজেক্ট হল প্লেটো হৈছে ইয়াৰ মেইন ভাৰ্বটো দেন ফুটবল এটো হৈছে ইয়াৰ অবজেক্ট আৰু সাবজেক্ট আৰু অবজেক্ট মানে কি হেতু মই কোৱা হৈ আছে। এই বাক্যটোত কামটো কোনে কৰিছে I কৰিছে মানে মই কৰিছো। ওকে কামটো কি প্লে মানে খেলা যেটো ভাৰ্ব হয় আৰু কিহৰ ওপৰত কামটো হৈ আছে ফুটবলৰ ওপৰত মানে ফুটবল খেলি আছো বুলি কৈছে। সো জিয়ে কি হৈছে কামটো কৰিব হি হৈছে সাবজেক্ট আৰু যেটো কামৰ কথা কৈ থাকে হেতু হৈছে ভাৰ্ব আৰু যেটো বস্তুৰ ওপৰত বা যেটো কথাৰ ওপৰত আমাক কামটো হৈ আছে বুলি কৈছে হেতু হ'ব অবজেক্ট। এতিয়া ইয়াত কি হৈছে স্ট্ৰাকচাৰটো যদি চোৱা তোমালোকে দেখিবা ইয়াত কি আছে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট আৰু ইয়াত ভাৰ্বটো কি ফৰ্মত আছে প্ৰেজেন্ট ফৰ্মত আছে। প্লেৰ ফাৰ্স্ট ফৰ্ম হৈছে প্লে। ওকে সেকেন্ড ফৰ্ম হৈছে প্লেড মানে পাস্ট ফৰ্ম হৈছে প্লেড আৰু পাস্ট পাৰ্টিসিপল অৰ্থাৎ থাৰ্ড ফৰ্মটো হৈছে প্লেড।
ইয়াত এতিয়া এইটো কি আছে ফাৰ্ষ্ট ফৰ্মত আছে তাৰ মানে সাবজেক্ট প্লাস ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাস অবজেক্ট এতিয়া এই স্ট্ৰাকচাৰটো দেখি তোমালোকে গম পাইছা বা বুজি পাইছা যে এইটো কোনটো প্ৰেজেন্ট টেন্সৰ কোনটো ভাগৰ পৰা এইটো বিলং কৰে এতিয়া সেকেন্ড সেন্টেন্সটো চোৱা সেকেন্ড সেন্টেন্সটো কি আছে আই এম প্লেইং ফুটবল I am playing football মানে কি কৈছে মই ফুটবল খেলি আছো মই ফুটবল খেলি আছো মানে কি কামটো কন্টিনিউয়াসলি হৈ আছে কামটো মানে একেৰাহে কি হৈ আছে চলি আছে ওকে কামটো আৰম্ভ হ'ল মানে কামটো এতিয়ালৈকে কি হৈ আছে চলি আছে মানে মই কন্টিনিউয়াসলি একেৰাহে কি কৰি আছো কামটো কৰি আছো মই ফুটবল খেলি আছো এতিয়া ইয়াত কি হৈছে সোৱা তোমালোকে সাবজেক্ট হৈছে I ওকে দেন এম আছে এমটো কি হয় এমটো হৈছে এটা বি ভাৰ্ব মই যেতিয়া তোমালোকক হেল্পিং ভাৰ্ব বুজাইছিলোঁ তেতিয়া তোমালোকক বি ভাৰ্বৰ কথা কৈছিলোঁ এম ইজ আৰ এইকেইটা হৈছে প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব আৰু ইয়াত যেহেতু আই আছে আই লগত কি হৈছে এম লাগিছে দেন কি আছে প্লেটো হৈছে ভাৰ্ব তাৰ লগত কি লাগি আছে এইটো আই এন জি ওকে ভাৰ্ব প্লাস আই এন জি আৰু ভাৰ্বটো কি ফৰ্মত আছে দেখিছা ফাৰ্ষ্ট ফৰ্মত আছে হল তাৰপিছত ফুটবল এইটো হৈছে অবজেক্ট তাৰ মানে ইয়াত কি হৈছে সাবজেক্ট আছে তাৰপিছত প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব আছে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আৰু প্লাস কি লাগি আছে তাত আই এন জি লাগি আছে আৰু দেন আছে অবজেক্ট এতিয়া ইয়াত তোমালোকে স্ট্ৰাকচাৰটো দেখি কি দেখিলা ইয়াত স্ট্ৰাকচাৰটো কেনেকৈ আছে সাবজেক্ট প্লাস বি ভাৰ্ব ওকে বি ভাৰ্ব কেইটা কি এম ইজ আৰু আৰ প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব ওকে আমি প্ৰেজেন্ট টেন্সৰ কথা পাতি আছো প্লাস ভাৰ্বৰ যেটো ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্ব মানে প্ৰেজেন্ট ফৰ্ম হল প্লাস তাত কি এড হৈ আছে আই এন জি দেন অবজেক্ট অৰ আদাৰ্স এতিয়া তোমালোকে এই ওপৰৰ যেটো প্ৰথমৰ যেটো সেন্টেন্স তাৰ যেটো স্ট্ৰাকচাৰ আৰু সেকেন্ডৰ যেটো সেন্টেন্স তাৰ যেটো স্ট্ৰাকচাৰ তাৰ মাজত কি পাৰ্থক্য আছে নিশ্চয় ধৰিব পাৰিছা প্ৰথমৰ সেন্টেন্সটোত আমি কি কৰিছো সাবজেক্টৰ লগত জাস্ট ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো এড কৰিছো আৰু সেকেন্ড সেন্টেন্সটোত কি কৰিছো আমি এটা বি ভাৰ্বৰ সহায় লৈছো আৰু মেইন ভাৰ্বটোক আমি আই এন জি লগাইছো এতিয়া প্ৰথম মেইন কথাটো হ'ল কি যে যেতিয়া বি ভাৰ্ব এটা থাকিব সেন্টেন্সটোত প্লাস ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো থাকিব প্ৰেজেন্ট ফৰ্ম থাকিব তাৰ লগত আই এন জি এড হৈ থাকিব তেতিয়া সেই সেন্টেন্সটো প্ৰেজেন্ট টেন্সৰ কোনটো ভাগৰ পৰা বিলং কৰে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পৰা হেতু বিলং কৰে তোমালোকে নিশ্চয় বুজি পাইছা এটা মই কি ক'ব খুজিছো প্ৰথমৰ সেন্টেন্সটো কিৰ পৰা বিলং কৰে এটা তোমালোকে ক'ব পাৰিবানে প্ৰথমৰ সেন্টেন্সটো বিলং কৰে কৰ পৰা এইটো সেন্টেন্স বিলং কৰিছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পৰা প্ৰেজেন্ট ইনডেফিনিটৰ যেটো ভাগ আমি অলৰেডি আলোচনা কৰিলো তাৰ এইটো এটা হৈছে এক্সাম্পল ওকে হল এতিয়া গতিকে মই এতিয়া তোমালোকক আগতে কৈছিলো যে মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কথা ডিসকাস কৰিম নেক্সট ক্লাছত হয়নে এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কথা আমি উইথ এক্সাম্পল ডিসকাস কৰিলো তোমালোকক মই এক্সাম্পলটো দিলো লগতে ইয়াত মই স্ট্ৰাকচাৰটো কৈ দিলো স্ট্ৰাকচাৰটোত তোমালোকে প্ৰথম এতিয়া আমি কি মনত ৰাখিব লাগিব ফাৰ্ষ্ট কথাটো হৈছে কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত ইয়াত কি হ'ব ইয়াত একশনটো কি হৈ থাকে যেটো একশন মানে অৰ্থাৎ কামৰ কথা কৈছে একশনটো ইয়াত কি হৈ থাকে কন্টিনিউয়াসলি হয় কন্টিনিউয়াসলি হয় একশনটো মানে কন্টিনিউয়াসলি হৈ থাকে হল নেক্সট যেটো কথা নেক্সট কথাটো হৈছে কি যে ইয়াত আমি কি কৰিব লাগিব সাবজেক্টৰ পিছত আমি প্ৰেজেন্ট টেন্সৰ যেটো প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব প্ৰেজেন্ট টেন্সৰ কি হয় বি ভাৰ্ব আমি এড কৰিব লাগিব প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব কেটা কি তোমালোকক মই কলো অলৰেডি হল দেন ইয়াত আমি কি কৰো থাৰ্ডলি
আমি যেতিয়া বি ভাৰ্বটো এড কৰিম তেতিয়া কিন্তু আমি চাব লাগিব ছাবজেক্টটো কি আছে হ'ল ছাবজেক্টটোৰ ওপৰত বেছ কৰিহে আমি তাত বি ভাৰ্বটো এড কৰিম এতিয়া ছাবজেক্টটো কি আছে আমি চাব লাগিব হয়নে এতিয়া ছাবজেক্টটো কি হয় যেতিয়া ফাৰ্ষ্ট পাৰ্চন মিন্স আই থাকিব তেতিয়া তাৰ লগত কি হ'ব এম অ'কে যেতিয়া ছেকেণ্ড পাৰ্চন মিন ধৰি লোৱা তোমাৰ ইউ থাকে বা ধৰি লোৱা তোমাৰ প্ৰুৱেল নাম্বাৰ মানে বহু বচন যদি থাকে দে থাকে দেন উই থাকে অ'কে বা অন্য যিকোনো প্ৰুৱেল নাম্বাৰ ধৰি লোৱা দ্য প্ৰুৱেল নাউন দ্য মিন অ'কে এইবিলাক যদি থাকে তেতিয়া কি হ'ব আৰ হ'ব আৰু যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাউন মানে কোনবিলাক মানে তৃতীয় পুৰুষ হ'ব লাগিব দেন কি হ'ব লাগিব ছিংগুলাৰ নাউন মানে একবচন হ'ব লাগিব আৰু সেইবিলাকৰ এক্সাম্পল মই আগতে তোমালোকক দিয়া হৈ আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এক্সাম্পল কোনবিলাক হ'ব যেনে ধৰি লোৱা হি চি ইট অ'কে দেন দিছ চ' এইবিলাক হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু এইবিলাক যদি থাকে ছাবজেক্টত তেতিয়া কি হ'ব তাৰ লগত ইজ হ'ব অ'কে এনেধৰণে আমি কি কৰিব লাগিব ছাবজেক্টটোৰ ওপৰত বেছ কৰি আমি এটা বি ভাৰ্ব ইউজ কৰিব লাগিব তাৰপাছত ফ'ৰ্থলি আমি কি কৰিব লাগিব আমাৰ 4 নম্বৰ কথাটো আমি মনত ৰাখিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কথা পাতি আছোঁ তাৰপাছত আমি কি কৰিম ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম অৰ্থাৎ কি হয় যিটো প্ৰেজেণ্ট ফৰ্ম আছে আমি সেইটো ইউজ কৰিব লাগিব ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম যেনে ধৰি লোৱা প্লে'ৰ ফাৰ্ষ্ট ফৰ্ম প্লে অ'কে আমি প্লে'ৰ ফাৰ্ষ্ট ফৰ্মটো ইউজ কৰিলোঁ যেনেকৈ তাৰপাছত ইটৰ ফাৰ্ষ্ট ফৰ্ম ইট তো তেনেধৰণে আমি কি কৰিম ফাৰ্ষ্ট ফৰ্মটো ইউজ কৰিম তাৰপাছত কি কৰিম আমি আই এন জি এড কৰিম আই এন জি কাৰ লগত এড কৰিম মেইন ভাৰ্বটোৰ লগত আমি আই এন জি এড কৰি কণ্টিনিউৱাছ ফৰ্ম কৰিব লাগিব লাগিলে সেয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ হওক পাষ্ট কণ্টিনিউৱাছ হওক বা ফিউচাৰ কণ্টিনিউৱাছ হওক যিয়েই নহওক লাগিলে আমি কণ্টিনিউৱাছ কৰিবলৈ হ'লে কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা ফৰ্ম কৰিবলৈ হ'লে আমি তাত আই এন জি এড কৰিব লাগিব কাৰ লগত মেইন ভাৰ্বটোৰ লগত যেনে ধৰি লওঁ আমি ওপৰত কি পালোঁ প্লে মেইন ভাৰ্বটোৰ লগত আমি কি কৰিছোঁ আই এন জি এড কৰিছোঁ কি হৈছেগৈ প্লেইং অ'কে এনেধৰণে আমি কি কৰিম কণ্টিনিউৱাছ টেন্সৰ বাক্যসমূহ ফৰ্ম কৰিম তোমালোকে এতিয়া নিশ্চয় কি কৰি এই কথাখিনি বুজি পাইছা উইথ এক্সাম্পল মই তোমালোকক কৈ দিলোঁ এই কথাকেইটা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু এটা কথা নাপাহৰিবা যে ভাৰ্বৰ লগত আই এন জি প্লাছ কৰিলে অকল নহ'ব কিন্তু আমি কি কৰিব লাগিব ছাবজেক্টটোৰ মতে এটা বি ভাৰ্ব দিব লাগিব বি ভাৰ্বটো যদি তোমালোকে ইউজ নকৰা তেনেহ'লে কি নহ'ব ভাৰ্বৰ লগত আই এন জি ফৰ্ম কৰিলেও কিন্তু সেইটো কণ্টিনিউৱাছ টেন্স নহ'ব লাগিলে প্ৰেজেণ্টেই হওক বা পাষ্টেই হওক চ' এনেধৰণে আমি কি কৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যসমূহ লিখোঁ এতিয়া আমি আজিৰ আজিৰ এই ক্লাছটোত আমি কি কৰিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ এক্সাম্পলৰ সৈতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো বুজিবলৈ চেষ্টা কৰোঁ ইয়াত প্ৰথমত মই কি লিখিছোঁ মাদাৰ ইজ কুকিং মানে মায়ে ৰান্ধি আছে হ'ল ইয়াত কি হৈছে চেণ্টেন্সটো কামটো একশ্যনটো হৈছে কুক আৰু ইয়াত কামটো কি হৈ আছে কণ্টিনিউৱাছলি হৈ আছে মাদাৰ ইজ কুকিং মানে মায়ে ৰান্ধি আছে অ'কে ৰান্ধি আছে বুলি কৈছে মানে কণ্টিনিউৱাছলি হৈ আছে আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো যদি চোৱা তোমালোকে মন কৰিবা ইয়াত কি আছে ছাবজেক্ট আছে হ'ল প্লাছ ইয়াত এটা বি ভাৰ্ব আছে দেন মেইন ভাৰ্বটো আছে আৰু তাৰ লগত কি এড হৈ আছে আই এন জি হ'ল এইটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা চেণ্টেন্স দেন আই এম গোয়িং টু তেজপুৰ টুমৰো ইয়াত কি কৈছে আই এম গোয়িং টু তেজপুৰ টুমৰো মই কালিলৈ তেজপুৰলৈ যাম এতিয়া তোমালোকে হয়তো ভাবিছা যে ইয়াততো যাম বুলি কৈছে হয়নে মই কাইলৈ তেজপুৰলৈ যাম বুলিহে কৈছে চ' এইটোতো কি হ'ব লাগিছিলে ফিউচাৰ হ'ব লাগিছিলে হয় নহয় কিন্তু
ইয়াত আমি কি কৰিছোঁ ফিউচাৰত লিখা নাই আমি লিখিছোঁ ষ্ট্ৰাকচাৰটো চালে আমি গম পাম আমি কি বুলি লিখিছোঁ ইয়াত ছাবজেক্ট আছে বি ভাৰ্ব আছে মেইন ভাৰ্ব আছে প্লাছ ING আছে গতিকে ষ্ট্ৰাকচাৰটোৰ মতে কি হয় এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় কিন্তু আমি বাক্যটোত কি বুলি কৈছোঁ মই কাইলৈ তেজপুৰলৈ যাম ইয়াত ফিউচাৰৰ কথা কৈছে এতিয়া এই সেন্টেন্সটোৰ পৰা তোমালোকে কি বুজি পালা যে কেতিয়াবা আমি কিছুমান ফিউচাৰত হ'বলগীয়া কামৰ বিষয়ে ক'বলৈও কি কৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ কিন্তু ফিউচাৰত কামটো কি হ'ব লাগিব নিয়াৰ ফিউচাৰ হ'ব লাগিব মানে ফিউচাৰত মানে ভৱিষ্যতত খুব কম সময়ৰ ভিতৰতে বা অলপ পাছতেই যদি মানে কামটো হোৱা বুজায় তেতিয়াহ'লে কি হ'ব আমি সেই ফিউচাৰৰ ক্ষেত্ৰতো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ ঠিক সেইদৰে পিছৰ সেন্টেন্সটো উই আৰ গোয়িং টু প্লে ফুটবল দিছ আফটাৰনুন আমি এইটো আবেলি মানে আজিৰ দিনটোৰ যিটো আবেলি কথা কৈছে দিছ আফটাৰনুন ওকে আমি আজি আবেলি কি কৰিম খেলিম ফুটবল খেলিম এতিয়ালৈকে এই কামটো হোৱা নাই ফুটবল খেলাৰ কামটো হোৱা নাই কিন্তু ফুটবল খেলিম বুলি কৈছে তাৰ মানে এইটো কি হৈ আছে সেন্টেন্সটো হ'ব লাগে ফিউচাৰ হয়নে ইয়াত কি হ'ব লাগে এই দুইটা সেন্টেন্সে হ'ব লাগে ফিউচাৰত কিন্তু আমি লিখিছোঁ কিহত কণ্টিনিউৱাছত এই দুইটাই কি কৈছে নিয়াৰ ফিউচাৰ বুজাইছে মানে ফিউচাৰত খুব কম সময়ৰ ভিতৰতে কি হ'ব কামটো হ'ব চ' সেইকাৰণে আমি কি কৰিছোঁ ইয়াত এই সেন্টেন্স কেইটা আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিছোঁ ফিউচাৰত হ'বলগীয়া কিবা এটা কামৰ কথা ক'বলৈ আমি কেতিয়াবা কি কৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ আৰু লগতে আমি কি কৰোঁ সেইবিলাক সেন্টেন্সত মানে ফিউচাৰত হ'বলগীয়া কিবা কাম এটাৰ কথা আমি ক'বলৈ যাওঁতে যেতিয়া কণ্টিনিউৱাছত লিখোঁ তেতিয়া আমি কেনেদৰে লিখোঁ আমি তাত গোয়িং টু এড কৰোঁ হ'ল ইয়াত যিটো কি হয় ফিউচাৰত কথা বুজাইছে কিন্তু আমি লিখিছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছত তাত আমি কি এড কৰিছোঁ গোয়িং টু এই গোয়িং টু এড কৰি পেলাই কি কৰা হয় ফিউচাৰত হ'বলগীয়া কাম এটাৰ বিষয়ে কণ্টিনিউৱাছ টেন্সৰ জৰিয়তে কোৱা হয় আৰু বহুত তেনেকুৱা এক্সাম্পল আছে যেনে ধৰি লোৱা হৰি ইজ লিভিং ফৰ ডিব্ৰুগড় অন ৱেডনেছডে হৰিয়ে কি কৰিব ডিব্ৰুগড়লৈ ৱেডনেছডেত যাব বা ধৰি লোৱা তোমাৰ আই এম গোয়িং টু ডিব্ৰুগড় টুনাইট মই আজি ৰাতি ডিব্ৰুগড়লৈ যাম চ' তেনেকুৱা ধৰণৰ সেন্টেন্সবিলাকো কি কৰা হয় নিয়াৰ ফিউচাৰ হ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখা হয় লাষ্ট সেন্টেন্সটো ইট ইজ গোয়িং টু ৰেইন লুক এট দ'জ ক্লাউডছ সেই ডাৱৰবিলাকলৈ চোৱা কি হৈছে ইট ইজ গোয়িং টু ৰেইন বৰষুণ দিবলৈ গৈ আছে ইয়াত কি কৈছে মানে বৰষুণ এতিয়ালৈকে দিয়া নাই বৰষুণ দিবহে হ'ল তাৰ মানে কামটো কি হ'ব ফিউচাৰত হ'ব কিন্তু ফিউচাৰত কামটো হ'ব বুলি কি হয় প্ৰায় নিশ্চিত মানে চিয়'ৰ হ'ল যেতিয়া কি হয় ফিউচাৰত কিবা এটা ঘটনা বা কিবা এটা কাম হ'বই বুলি প্ৰায় নিশ্চিত হৈ থাকে তেতিয়াও তাত কি কৰা হয় এনেধৰণে গোয়িং টু এড কৰি কি কৰা হয় কণ্টিনিউৱাছত লিখা হয় গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰা হয় এই সেন্টেন্স কেইটা কি হয় ইহঁতক কোৱা হয় কি বুলি গোয়িং টু ফৰ্ম আমি গোয়িং টু ফৰ্ম এনেধৰণে লিখি পেলাই আমি কি কৰোঁ ফিউচাৰত হ'বলগীয়া ঘটনা এটাৰ বিষয়ে কণ্টিনিউৱাছত ক'ব পাৰোঁ চ' এইদৰে আমি কি কৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যসমূহ ফৰ্ম কৰোঁ আজি আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ নেক্সট ক্লাছত আমি তেনেধৰণে ইয়াৰ পাছৰখিনি আলোচনা কৰিম আশা কৰিছোঁ তোমালোকে এই মানে প্ৰেজেণ্ট টেন্সৰ ভাগটো অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে কি বা ইহঁতক আমি কি ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ সেই সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে বুজি পাইছা যদি কিবা তোমালোকৰ আৰু নুবুজাকৈ থাকি গৈছে ডাউট আছে তেতিয়াহ'লে তোমালোকে মোক সুধিব পাৰা মই সেই ডাউটখিনি তোমালোকৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ